বিবাহিত ভূপেনৰ প্ৰেমত পৰিছিল স্বামীহাৰা মৌচুমী। দুটি কন্যা সন্তানৰ পিতৃ ঘাতক ভূপেন দাস। এটি কন্যা সন্তানৰ মাতৃ দুৰ্ভগীয়া মৌচুমী গগৈ। এটি 10 বছৰীয়া কন্যা সন্তানৰ মাতৃ মৌচুমী গগৈয়ে সৰুতেই বিয়াত বহিছিল। এক দুৰ্ঘটনাত স্বামীক হেৰুৱা মৌচুমীয়ে এটা সংস্থাপন বিচাৰি আহিছিল গুৱাহাটীলৈ। সেয়া 2021 চনৰ কথা। এটা এনজিঅ'ত কেয়াৰটেকাৰ হিচাপে কাম আৰম্ভ কৰা মৌচুমীয়ে দিছপুৰ ছুপাৰ মাৰ্কেটৰ নাহৰণি পথৰ হাউচ নম্বৰ 14ত ঘৰ এটি ভাড়ালৈ লৈছিল। সেই কামলৈ অহা যোৱা কৰোঁতেই এদিন ভূপেনক লগ পাইছিল মৌচুমীয়ে। ভূপেনৰ সৈতে লাহে লাহে মৌচুমীৰ গঢ় লৈছিল প্ৰেমৰ সম্পৰ্ক। দুবছৰ ধৰি চলা প্ৰেমৰ সম্পৰ্কৰ মাজতে এদিন মৌচুমীয়ে গম পাইছিল এক ভয়াৱহ খবৰ। দুটি সন্তানৰ পিতৃ ঘাতক প্ৰেমিক ভূপেন দাস। বিবাহিত ভূপেন দাসৰ সৈতে কোনো সম্পৰ্ক ৰাখিব বিচৰা নাছিল মৌচুমীয়ে। সেয়ে লাহে লাহে প্ৰতিশোধ পৰায়ণ হৈ উঠিছিল ভূপেন। আৰু সেয়ে বৃহস্পতিবাৰৰ পুৱা ৰাজপথত শেষ কৰি পেলালে মৌচুমীৰ জীৱন। যেন প্ৰেমৰ প্ৰত্যাখ্যানৰ প্ৰতিশোধ মৃত্যু। গুৱাহাটীৰ বশিষ্ঠত বাস কৰা ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীত। ভূপেন দাস পেছাত বাছ চালক। মাজে মাজে গাড়ী ভাড়ালৈও চলাইছিল ভূপেনে। দীপ ভৰালী নামৰ লোকজনৰ পৰা ভাড়ালৈ লৈছিল ঘটনাত ব্যৱহৃত বাহন। 3 দিনৰ বাবে ভাড়ালৈ লৈছিল বাহনখন। বুধবাৰে খ্ৰীষ্টমাছৰ ভাড়া মাৰিছিল ভূপেনে। কামাখ্যা মন্দিৰলৈ ভাড়ালৈ যাম বুলি কৈছিল মালিকক। প্ৰতিদিনে 5,000কৈ টকা দীপ ভৰালীক দিয়াৰ কথা কৈছিল হেনো ভূপেন দাসে। কিন্তু ঘাতক ভূপেনৰ মনত যে গাড়ীখনক কেন্দ্ৰ কৰি ইমান এক ভয়াৱহ পৰিকল্পনা আছে সেই কথা কোনেও ঘুণাক্ষৰেও গম পোৱা নাছিল। গাড়ীখন ভাড়ালৈ লৈয়েই মৌচুমীক শেষ কৰিবলৈ আৰম্ভ কৰিছিল পৰিকল্পনা। আনহাতে ভুক্তভোগী মৌচুমী গগৈৰ ঘৰ টিংখঙৰ ধমনৰ 3 নং কলনী কপহুৱা গাঁৱত। পূৰ্বে উল্লেখ কৰাৰ দৰেই কেইবছৰমান পূৰ্বে দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ। স্বামীৰ মৃত্যুৰ পিছতে শহুৰেকৰ অত্যাচাৰৰ বলি হৈছিল মৌচুমী গগৈ। আৰু সেয়ে মৌচুমী গুৱাহাটীলৈ গুচি আহিছিল 2021 বৰ্ষত এটা কৰ্মসংস্থাপনৰ আশাত। কিন্তু গুৱাহাটীলৈ কৰ্মসংস্থাপন বিচাৰি অহা মৌচুমী শেষ হৈ গ'ল। অকলশৰে ৰৈ গ'ল 10 বছৰীয়া ছোৱালীজনী। পিতৃ মাতৃ দুয়োকে হেৰুৱালে 10 বছৰ বয়সতে। আনহাতে স্বামীক গৰম ভাত সাজ যুগুতাই দিয়া ভূপেনৰ পত্নীৰ মানসিক অৱস্থাটোৰ কথা ভাবক। দুটি কন্যা বুকুত বান্ধি বিশ্বাসঘাতকতা কৰা ঘাতক স্বামীৰ নামত কেনেকৈ জীয়াব জীৱন? হয়তো সময়ৰ তাগিদাত এদিন সকলো মানি ল'ব। কিন্তু এই ঘা টুকুৰা কেতিয়াবা শুকাবনে বাৰু? এতিয়া ভূপেনৰ মন্তব্য। গাড়ীখন 3 দিনৰ কাৰণে ভাড়ালৈ লৈ প্ৰতিদিনে 5,000কৈ দিয়াৰ চুক্তিৰে এক গোপন ষড়যন্ত্ৰ ৰচিছিল ভূপেন দাসে। ভূপেন দাসে এতিয়া কৈছে বুধবাৰৰ সন্ধিয়া হেনো মৌচুমী গগৈৰ সৈতে খ্ৰীষ্টমাছো উপভোগ কৰিছিল। আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ কথা আছিল দুয়োৰে। শুকুৰবাৰে পবিতৰা যাবলৈ হেনো পৰিকল্পনা কৰিছিল ভূপেন আৰু মৌচুমীয়ে। কিন্তু এই সকলোবোৰ ভূপেনৰ কথা। এই সকলোবোৰ ঘাতক ভূপেন দাসৰ মন্তব্য। এতিয়া ভূপেনে যি কৈছে আমি শুনিছো। কিয়নো নিজৰ কথা ক'বলৈ, সঁচা কথা ক'বলৈ মৌচুমী আৰু নাই। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে।